আৰু এই মুহূৰ্তত এই ডাঙৰ খবৰ লৈ আহিছো ধৰা পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক যি দুৰ্বৃত্তই আক্ৰমণ কৰিছিল হে দুৰ্বৃত্তৰ পৰিচয় ধৰা পৰিছে ভূপেন বৰাৰ আক্ৰমণকাৰী ধৰা পৰিছে ভূপেন বৰাক আক্ৰমণ কৰা হে দুৰ্বৃত্ত ফাদিল হৈছে সকলো তথ্য পোহৰ আহিছে এই মুহূৰ্তত আৰু এজন হৈছে দিব্যজ্যোতি শইকীয়া যিয়ে নেকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আক্ৰমণ কৰিছিল কালি ভাৰত জোড়ো ন্যায় যাত্ৰা চলি থকাৰ মাজতে ৰাহুল গান্ধীৰ সন্মুখত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক প্ৰচণ্ড জোৰে আক্ৰমণ কৰিছিল শাৰীৰিকভাৱে প্ৰহাৰ কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আৰু এজনে হৈছে দিব্যজ্যোতি শইকীয়া যিয়ে এই ভয়ংকৰ ঘটনা সংঘটিত কৰিলে মোৰ পিছফালে দেখিছে ইয়া হৈছে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু এই পদ্ম হাজৰিকাৰ অতি ঘনিষ্ঠ বুলি জনাজাত এজন হৈছে দিব্যজ্যোতি শইকীয়া উৰফে দুল আৰু এই দুলে আক্ৰমণ কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক পৰিচয় উলাই পৰিছে কিন্তু তাৰ পিছতো বৰ্তমান মুহূৰ্তলৈকে কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই অসম আৰক্ষীয়ে প্ৰশ্ন হৈছে কিয় নিৰ্লিপ্ত ভূমিকা পালন কৰিছে মৌন হৈ আছে অসম আৰক্ষীয়ে কোনো একচন লোৱা নাই দিব্যজ্যোতি শইকীয়াৰ বিৰুদ্ধে কিয় কোনো ধৰণৰ পদক্ষেপ লোৱা নাই ডিজিপি জিপি সিঙে প্ৰতিটো ঘটনাতে সদাহৰব জিপি সিং কিয় মৌন হৈ আছে প্ৰশ্ন সৰ্বসাধাৰণ জনতাৰ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ আশীৰ্বাদ পুষ্টভাৱে বাছি যাব নেকি দিব্যজ্যোতি শইকীয়া এই প্ৰশ্ন উত্থাপন হৈছে নে কোনোবাই নিৰ্দেশ দিছিল এনে ধৰণে আক্ৰমণ কৰিবৰ বাবে ভূপেন বৰাক দিব্যজ্যোতি শইকীয়াই যি আক্ৰমণ কৰিলে দিব্যজ্যোতি শইকীয়া কোনোবাই নিৰ্দেশ দিছিল নেকি চেনেলটো সাবস্ক্ৰাইব কৰিব এণ্ড সাথে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে সব আপডেটছ পাই থাকে বাই বাই